যোৱা 2 দিন ভিতৰত আমি ৰাইজৰ পৰা যথেষ্ট সঁহাৰি পালোঁ, আশীৰ্বাদ পালোঁ, মৰম পালোঁ। মই অসমৰ জনসাধাৰণক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যোৱা 2 দিনৰ কাৰ্যসূচীত আমাৰ দলৰ সতীৰ্থসকলৰ পৰা, কৰ্মীসকলৰ পৰা, জ্যেষ্ঠসকলৰ পৰা যথেষ্ট আমি সমৰ্থন পালোঁ। তেওঁলোকে খুব সুন্দৰকৈ কম সময়ৰ ভিতৰত গোটেই 2দিনীয়া কাৰ্যসূচীটো আয়োজন কৰিলে। আজিৰ তৃতীয় দিনটো। এই ক্ষেত্ৰত মই প্ৰত্যেকগৰাকী জিলা কংগ্ৰেছৰ সভাপতি, আমাৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, শোণিতপুৰ, নগাঁও, আজিৰ দিনটো মৰিগাঁও আৰু কামৰূপ ৰুৰেল, লগতে প্ৰত্যেক আমাৰ ব্লক কংগ্ৰেছ, প্ৰত্যেক আমাৰ দলীয় নেতাসকল, যিসকলে আমাক এই 3দিনীয়া কাৰ্যসূচীত সহায় কৰিলে। বিশেষকৈ আমাৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া, তেওঁ আজি অনুপস্থিত, তেওঁ মধ্যপ্ৰদেশলৈ যাবলগীয়া হ'ল। বিভিন্ন আমাৰ বিধায়কসকল, যিসকলে 2 দিন আগত যোৰহাটলৈ গৈ আমাক আদৰিলে। আমাৰ যিমান কষ্ট যোৱাকালি আমি দেখা পালোঁ যে আমি প্ৰায় 1:30 বজালৈকে আমি ৰাস্তাতে আছিলোঁ। 2টা বজাতহে, আজি ৰাতিপুৱা 2টা বজাত আমি সোমাইছোঁ। তো ইমান দেৰিলৈকে যে আমাৰ কৰ্মীখিনি কষ্ট কৰিবলগীয়া হ'ল, মোৰ তাৰ বাবে অলপ দুখিত। আৰু সকলোৱে জানে যে যোৰহাটত এগৰাকী সাংবাদিকে আমাৰ এই ভিৰৰ মাজত যথেষ্ট অসুবিধা পালে। তেখেতৰ প্ৰতি মই যথেষ্ট দুখিত। আজি আমাৰ মহিলা কংগ্ৰেছৰ এটা টীম তেখেতৰ ওচৰত গৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ ল'ব যে ভিৰৰ মাজত বিশেষকৈ আমাৰ মহিলা সাংবাদিকসকলৰ কি ধৰণৰ ব্যৱস্থা হ'লে ভাল। যিয়ে নহওক, বৰ্তমান যোৱা 2টা দিনৰ ভিতৰত বতৰে আমাক অলপ সহায়ো কৰিছে। আমাৰ যাত্ৰাত আমাৰ বতৰে ইমান প্ৰভাৱ পেলোৱা নাই। আজিটোৱে চাই আছোঁ, আৰু আজিটো ঠিকে ঠিকে হৈ গ'লে তেতিয়া আমাৰ আৰু কাইলৈ দিনটো ঠিকে থাকিলে আমাৰ মনটো শান্তি থাকিব। চাওক, আমি সামূহিক নেতৃত্বৰ ওপৰত বিশ্বাস কৰোঁ। প্ৰত্যেক পৰিকল্পনা ইয়াৰ আগতেও আমি উচ্চস্তৰীয় বৈঠকৰ যোগেদি PCC এক্সিকিউটিভ পাতি, পলিটিকেল এফেয়াৰ্ছ কমিটি, দিল্লী নেতৃত্বৰ লগত পাতি সকলোৰ আমি ৰায়টো গুৰুত্ব সহকাৰে লওঁ। আৰু মইতো বিশেষকৈ আমাৰ তৃণমূল পৰ্যায়ৰ ৰায়টো আটাইতকৈ বেছি মই গুৰুত্ব দিওঁ। যি আমাৰ মণ্ডলৰ বিষয়াসকলে কয়, যি আমাৰ ব্লকৰ বিষয়াসকলে কয়, মই ভাবোঁ যে এই দীৰ্ঘদিনৰ যাত্ৰাত মই এটাহে কথা জানো যে মোতকৈ বেছি কষ্ট আমাৰ মণ্ডলৰ বিষয়াসকলে কৰে। তো আগন্তুক দিনতো আমাৰ মণ্ডলৰ পৰা আমি ফিডবেকটো সোনকালে কেনেকৈ আমি পাওঁ, ছিষ্টেমেটিকলি কেনেকৈ পাওঁ, সেয়া আমাৰ চেষ্টা থাকিব। প্ৰত্যেক মই পুনৰবাৰ কৈছোঁ, প্ৰত্যেক বিষয়ৰ ওপৰত, বিশেষকৈ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তৃণমূল কৰ্মীসকলৰ ৰায় আৰু জ্যেষ্ঠসকলৰ লগত মত বিনিময়, এই দুটা প্ৰক্ৰিয়া আমি সম্পূৰ্ণ নকৰাকৈ সিদ্ধান্ত ৰাজহুৱা কৰাটো জটিল। আজিও আমাৰ তৃণমূল পৰ্যায়ৰ ৰাইজে যথেষ্ট আমাৰ কৰ্মীখিনি, দলটোক আমি কেনেকৈ শক্তিশালী কৰিব পাৰোঁ, আমি সদায় অলপ দুখোজ আগবাঢ়ি যাওঁ। যদি আমি নিজৰ দলটোকে আমি ভালকৈ আমি সবল কৰিব নোৱাৰোঁ, আমি এটা ভাল মিত্ৰ হ'ব নোৱাৰিম। মই এজন ভাল মিত্ৰ হ'বলৈ, কংগ্ৰেছ দলটো এটা ভাল মিত্ৰ হ'বলৈ, এটা শক্তিশালী মিত্ৰ হ'বলৈ প্ৰথমে নিজৰ শক্তিটো বৃদ্ধি কৰিব লাগিব। আৰু তাৰ পিছত আমি বিভিন্ন ৰণকৌশল, আমি ৰাইজৰ ওচৰতো যাব লাগিব। খালি মিত্ৰতা লগতে ৰাইজে কোনকেইটা বিষয়ৰ ওপৰত আমাৰ মিত্ৰতা হোৱাটো বিচাৰে, ৰাইজে কোনকেইটা বিষয় আমাক উত্থাপন কৰাটো বিচাৰে, তো আমি ৰাইজৰ ওচৰতো যাব লাগিব। BJP দলৰ কোনকেইটা কেলেংকাৰী যে আজি তেওঁলোকে লুকাবলৈ বিচাৰে, সেইখিনিও বিষয় আমি ফাদিল কৰিব লাগিব। আপোনালোকৰ আজি সাংবাদিকসকলৰ আজি বাক স্বাধীনতা নাই। কোনোবাই প্ৰশ্ন কৰিলে তেওঁলোকৰ ওপৰত পুলিচ কেছ হয়। অলপ দিন আগতে আপোনালোকৰ এজন সাংবাদিকৰ পুলিচ কেছ নহ'ল, যেতিয়া তেওঁলোকে এটা BJP ৰেলীৰ যেতিয়া এটা বাৰ্তা তেওঁলোকে প্ৰকাশ কৰিলে। লোকতন্ত্ৰ কেনেকৈ জীয়াই ৰাখে? তো আপোনালোকে নিশ্চয় মিত্ৰতা সম্পৰ্কে আমাক সুধি আছে, কিন্তু আমাক ৰাইজৰ বিষয়বোৰ, সাংবাদিকসকলৰ বাক স্বাধীনতা, আমাৰ বৰ্তমান চৰকাৰৰ কেলেংকাৰী, নিজৰ দলৰ আমাৰ সবল কৰা স্থিতি, বহুতখিনি কথা আমি একে সময়ত চিন্তা কৰিব লাগে। তো সেইকাৰণে সকলোকে আমি ধাৰাবাহিকভাৱে আমি প্ৰত্যেক বিষয়ৰ ওপৰত
এটা সমাধান বা এটা ৰাস্তা নিশ্চয় মিলিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।